ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি জিএমচিএইচত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশাৰ ভাগত ৰোগীৰ আত্মীয় আৰু চিকিৎসা কৰ্মীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হৈছে। এগৰাকী 28 বছৰীয়া যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। চিকিৎসকৰ গাফিলতিৰ বাবে 28 বছৰীয়া বিজয় দাস নামৰ যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। তাৰ পিছতে তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হৈছে চিকিৎসা কৰ্মী আৰু ৰোগীৰ অভিভাৱকৰ মাজত। আমি পুনৰবাৰ উল্লেখ কৰিছো, জিএমচিএইচত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি জিএমচিএইচত নিশা তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। চিকিৎসকৰ গাফিলতিৰ বাবেই বিজয় দাস নামৰ এজন 28 বছৰীয়া যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে। জ্বৰ আৰু পেটৰ বিষত আক্ৰান্ত হৈছিল বিজয় দাস নামৰ যুৱকজন আৰু শুকুৰবাৰে দিনৰ ভাগত হ্ৰাস পাইছিল অক্সিজেনৰ পৰিমাণ। তাৰ পাছতে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল বিজয় দাসক। চিকিৎসকে ৰোগীগৰাকীক উপযুক্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে চিকিৎসকে ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। চিকিৎসকৰ সৈতে বাকবিতণ্ডাত লিপ্ত হয় ৰোগীৰ আত্মীয়ৰ, যাৰ ফলত এইদৰে তীব্ৰ উত্তেজনক পৰিৱেশৰ সৃষ্টি হৈছে নিশাৰ ভাগত জিএমচিএইচৰ চৌহদত। হস্পিটালখন আপোনাৰ নেকি? আপুনি ডক্টৰ নেকি? না আপোনাৰ পাৰ্চনেল প্ৰপাৰ্টি হয়। আমাৰ নাগৰিক কি হৈছে? আপুনি কিয় কৈছে? আপুনি কিয় কৈছে? আপুনি কিয় দম দি কথা ক'ব? কিয় হৈছে? কিয় ক'ব? আপুনি কিয় দম দি কথা ক'ব? আপুনি দম দি কিয় কথা ক'ব? আপুনি কিয় দম দি কথা ক'ব? হা? আপুনি দম দি কথা কিয় ক'ব? আপুনি দম দি কথা কাক ক'ব? আপুনি আইছো কিয় বুলি আপুনি কৈছে? দম দি হস্পিটাল হয়। আহিছে বুলি কিয় কৈছে? হস্পিটালতে মানুহ গৰু ছাগল লাগিব নেকি? আপুনি এটা চাকৰ কোম্পানী কাম কৰি আছে। নহয় নহয়, আপুনি আহিছে বুলি কিয় ক'ব? আপুনি এটা হস্পিটাল এখন হস্পিটাল হস্পিটাল নহয় নহয়, আপুনি ইমান দম দি কথা কিয় পাতিছে? আপুনি এখন আপুনি দম আপুনি ক'ব যে কিয় আহিছো ইয়াত? আপুনি দম দি কথা কিয় পাতি আছে? পাৰ্চনেল নহয় নহয়, আপুনি দম দি কথা কিয় পাতি আছে? নিজৰ পৈতৃক সম্পত্তিত এখন হস্পিটাল খুলিব, খুলি কিনে ক'ব যে ইয়াত কি হৈছে, তেতিয়া নাযাওঁ। হা? ভালকে কথা পাতক। আপোনালোক হস্পিটেলৰ মালিক নহয়। আপুনি আইচিউত ভৰাব দিছে, আইচিউত ভৰাই কিনে আইচিউ খালি নাই, আমি লৈ যাব খুজিছো। এটা Patient লৈ যাব খুজিছো। মেডিকেল খোলা আইচিউৰ বেড নাই, আইচিউৰ বেড নাই, আমাক কৈছে আইচিউৰ বেড নাই, আমি লৈ যাব খুজিছো patient। আৰু এটা আমাক কিয় আহিব সেই খোজে? আপুনি মেডিকেল এখনত মানুহ নাহিব, পেচেণ্ট নাহিব নেকি? তই কিয় আহিছ কাম কৰিব? তই এইফালে লাগছে কাম কৰিব, কিয় আহিছ? তই কিয় লাগছি? কিয় ৰাখছি ইয়াতে? মানুহ মিছবিহেভ কৰিব ৰাখছি নেকি? মানুহ মিছবিহেভ কৰিব ৰাখছি নেকি? নিউজত দি দিব লগা হৈছে নিউজত দি দিব লগা ইয়াকে হৈছে ফ'কাছ কৰিব লাগে। মানুহ এইজন ডক্তৰ নাই কি গমেই নাপাওঁ। ই আমাক সোধে মেডিকেলত মানুহ কিয় আহে? মানুহ মেডিকেলত ঘুমাব আহে, টোপনি মাৰিব আহে। মানুহক সন্মান কৰিব নহয় নহয়, মানুহ মেডিকেলত ঘুমাব আহে নেকি? একো নাযায়, ভিতৰে নাযায়। আপুনি কিয় আহিছে, কিয় উঠিছে, সেইটো কওক না। আপুনি কিয় আহিছে, কিয় সুধিছে? আপুনি কিয় আহিছে, কিয় সুধিছে? আপুনি ডিসচাৰ্জ কৰি আপুনি আছো। কিয় আহিছে বুলি কিয় কৈছে? এডমিট কৰিব লাগে বুলি কৈছে। আপোনালোকে কিয় আহিছে বুলি ক'ব? মানুহ ভাল মানুহ এটা আমি নেনো ভাল মানুহ এটা নহয়, ভাল মানুহ এটা বুলি কিয় ক'লে? আপুনি কিয় সুধিছে, কিয় আহিছে, হস্পিটালৰ মানুহ কিয় কৈছে? আমি চাই নামাৰো পেচেণ্ট নাচালে কথা বেয়া হৈ যাব। আমাৰ এতিয়ালৈকে ৱেষ্ট গৈছে। আপুনি ইমান নাগাৰকে কিয় কৈছে? এইজন
কৈছে মানুহ এটা বহুত মৰি আছে আপুনি এটা চাই নি পইচা কথা নবদলাব কথা নবদলাব আমাক যেতিয়া সাইন কৰিছে এই কিয় কৈছে বেমাৰ শব্দ ডক্টৰ হয় না গুণ্ডাৰ দৰে কথা পাতে ডক্টৰে গুণ্ডাৰ দৰে কথা পাতে নেকি জুনিয়ৰ ডক্টৰ আপুনি যি জুনিয়ৰ ডক্টৰ হয় আপুনি কিয় কৈছে এতে মানুহ কি পেচেণ্ট কি এটা আহিব নোৱাৰে নেকি শুনক আপুনি এতে পেচেণ্ট আহিব পাৰে কি নাই আপুনি ট্ৰিটমেন্ট মেডিকেল এখন পেচেণ্ট আহিব পাৰে কি নাই শুনক চাইন নকৰো মৰি যাওক মৰি যাওক আপুনি এতে যি কৈছে যি মেডিকেলত কিয় আহে মেডিকেলত কিয় আহে আৰু এজন দিব লাগিব কিন্তু বেয়াকে ভাষা হৈ আছে তাত বহি থকা ডক্টৰটো কয়নো ন আপুনি কিয় কৈছে এতে কিয় আহে বুলিকে এখন মেডিকেল লৈ মানুহ পেচেণ্ট নাহিব নেকি মেডিকেলত পেচেণ্ট আহিব কি নাই এইটো